যেতিয়ালে প্ৰিন্সিপল গম পালা কনষ্ট্ৰাকশ্যন গম পালা ইয়াৰ থিওৰিটো পঢ়া থিওৰিটো বেছি দীঘলীয়া নহয় 3-4টা লাইনত খতম হৈ যাব বাকি কথাখিনি জেৰক্সটো পা ওয়াৰ্কিং চাই লিখিবা মইতো লগত লৈ আছো তোমালোকক লগে লগে কৈ যাবলৈ নহলে লিখিবা কি গম নাপাবা বকি নাথাকো এবোৰ নিজে পঢ়িবা এটো পাব যেহেতু আমি হুৱেবু জানাই আৰু এ এৰিয়া এণ্ড টোটেল নাম্বাৰ অফ টাৰ্ন বি ম্যাগনেটিক ফিল্ড কিবা কিবি আছে আৰু মুঠতে সিন্স দি ফিল্ড ইজ ৰেডিয়েল কিয় গম পাইছা নহয় কাৰণ শেপটো এনেকুৱা লৈছো ৰেডিয়েল হলে থিটা 0 হয় থিটা 0 হলে টৰ্ক কিমান হৈ যাব nb i cos 0 1 ইমান টৰ্ক পাব হয় নাই এই টৰ্কটো পোৱাৰ লগে লগে খেলটো কি হ'ব এতিয়া কোৱা কইলটো ঘূৰাই ষ্টাৰ্ট কৰিব ঘূৰিলে কি হ'ব কোৱা যিডাল ৰছিত উলমাই থোৱা থাকে বা স্প্ৰিং এডাল লগোৱা থাকে স্প্ৰিং ডালত কি এটা প্ৰডিউস হ'ব কোৱা টুইষ্টটোৰ কাৰণে হি উল্টা পাকে আকৌ ঘূৰাই আনিব বিচাৰিব গম পাইছা নাই তোমালোকক মই এটো কেনেকৈ দেখুৱাম দিয়া এটো চাগে অলপ মোক কষ্ট হ'ব দেখুৱাবলৈ তথাপিও মই ট্ৰাই কৰিছো ওচৰতে মোৰ হেডফোন এডাল আছে এই যিকোনো বস্তু এটা তুমি যেতিয়া এফালে পকাই দিয়া এনেকে পকাই দিছানে নাই দিয়া মই চোৱা ক্লক হয় যদি পকাই দিলে ৰছিডালত টুইষ্ট এটা প্ৰডিউস হয় যাৰ কাৰণে মই যেতিয়া এৰি দিম নহয় ই উল্টা পাকে ঘূৰি আহে চোৱা উল্টা পাকে ঘূৰি আহি নিজৰ জায়গাত গুচি আহে মই যদি ঘূৰাই এটো দীঘল কৰি লম ঘূৰাই এনেকুৱা এটা পজিশনলৈ লৈ গলো হয় নাই মই যেতিয়া এৰি দিম নহয় এটো চোৱা উল্টা পাকে ঘূৰি নিজৰ জায়গালৈ গুচি এতিয়া মই এনেকে ঘূৰাইছিলো ঘূৰোৱাৰ কাৰণে ৰছিডালত টুইষ্ট এটা প্ৰডিউস হ'ল যাৰ কাৰণে হি আকৌ উল্টা পাকে ঘূৰি নিজৰ জায়গালৈ লৈ গুচি আহে উল্টা পাকে লৈ অহাটো কি বুলি কোৱা হয় কোৱা ৰিষ্টৰিং টৰ্ক ঠিক আছে এতিয়া আমি যেতিয়া এই ম্যাগনেটিক ফিল্ডৰ কাৰণে যেতিয়া হি এই টৰ্কটো এক্সপেৰিয়েন্স কৰিব NBIA তাৰ কাৰণে ই ঘূৰিলে স্প্ৰিং এডাল লগোৱা থাকে স্প্ৰিং ডালত এটা টুইষ্ট প্ৰডিউস হ'ব যিটো টুইষ্টৰ কাৰণে হি আকৌ উল্টা পাকে এটা অৰিজিনেল পজিশনলৈ লৈ গুচি আহিব ঠিক আছে তা উল্টা পাকে যিটোৱে ঘূৰাইছে তাত মই টাৰ্ম এটা ধৰি লম c এটো কাপল বুলি কয় c টো কি বুলি ধৰিলো যেনিবা কোৱা কাপল পাৰ ইউনিট টুইষ্ট c নতুন কনস্ট্যান্ট এটা লৈ লৈছো যেটো কি বুলি ধৰিছো কোৱা কাপল পাৰ ইউনিট টুইষ্ট তাৰ মানে 1 ডিগ্ৰী ঘূৰিলে জিমানটোৱে ঘূৰাই লৈ আহে এটো c বুলি কৈ থৈছো মই ধৰিব পাৰিছা নাই কোৱা এই স্প্ৰিংলত যেটো প্ৰডিউস হ'ব মানে 1 ডিগ্ৰী ঘূৰাৰ কাৰণে উল্টাকৈ যিমানে ঘূৰাই লৈ আহে এটো c বুলি কলো এতিয়া যদি এই টৰ্কটোৰ কাৰণে কইলটো মই থিটা এংগল ঘূৰিছে বুলি লৈ লৈছো যেনিবা হা টৰ্কটোৰ কাৰণে কইলটো ৰটেট হোৱা ষ্টাৰ্ট হ'ব নহয় মই ধৰি ললো যেনিবা থিটা এংগল ঘূৰিছে যদি থিটা এংগল ঘূৰিছে উল্টাকৈ কিমানে ঘূৰাই আনিব কোৱা উল্টাকৈ কিমানে ঘূৰাই আনিব কিমান হ'ব কম c থিটা বুজি পালা নাই কনসেপ্টটো কাৰণ c মানে কি বুলি লৈছো কোৱা কাপল যেটো ঘূৰাই আনিব মানে কাপল পাৰ ইউনিট টুইষ্ট তাৰমানে 1 ডিগ্ৰী ঘূৰাৰ কাৰণে উল্টাকৈ যিমানে ঘূৰাই আনে হেতুক c বুলি লৈছো এতিয়া যদি মই এই টৰ্কটোৰ কাৰণে গুটে কইলটো টোটেল থিটা এংগল ঘূৰে বুলি লৈ লৈছো তেতিয়ালে উল্টাকৈ কিমানে ঘূৰাই আনিব 1 ডিগ্ৰী কাৰণে যদি c হয় থিটা এংগলৰ কাৰণে কিমান হ'ব c * থিটা বুজি পালা খেলটো এতিয়া ইন ইকুইলিব্ৰিয়ামত মই কি লিখিব পাৰো তেতিয়ালে এফালে কিমানে ঘূৰাইছিলে NBI উল্টাকৈ কিমানে ঘূৰাইছে c থিটা আৰু কনজাৰভেশন অফ এনাৰ্জি পৰা সবে জানা যে এফালে যিমান এফালে সিমানে হ'ব লাগিব ইন ইকুইলিব্ৰিয়ামত মই কি লিখিব পাৰো তেতিয়ালে কোৱা NBI = কি হ'ব কোৱা c থিটা বুজি পালানে এই কথাখিনিকে নোটটোত লিখা আছে চাবা এই প্যাৰাগ্ৰাফটোত শৰ্ট কৈ মই লিখি দিছো নিজে পঢ়ি লবা যি বুজিবা আৰু হা NBI = কি হ'ল কোৱা c থিটা ইয়াৰ পৰা মই ফাইনালি এটা বস্তু দেখুৱাই দিম I = কিমান হ'ব কোৱা c / NBA ধৰিব পাৰিলানে NBA * থিটা এতিয়া কব গলে এই মুভিং কয়েল গ্যালভানোমিটাৰটোত এইখিনি এটা কনস্ট্যান্ট বস্তু হয় কেলে কনস্ট্যান্ট চোৱা c কাপল পাৰ ইউনিট টুইষ্ট প্ৰত্যেকটো বস্তু কাৰণে ফিক্স থাকে এডাল ৰছি কাপোৰ সবৰে হেতু ভ্যালু ফিক্স থাকে এটা জিডাল স্প্ৰিং লগাই থৈ দিম তাৰো ফিক্স থাকিব সো c টো ফিক্স বস্তু n টো কি টোটেল নাম্বাৰ অফ টাৰ্ন যেতিয়া মই গ্যালভানোমিটাৰ এটা বনাম এই টাৰ্নখিনি ফিক্স থাকিব 100 200 যেটা টাৰ্ন থাকে মই তোমালোকক এটো এক্স্যাক্টলি প্ৰ্যাকটিক্যালি দেখুৱাই দিম ইয়ালে আনি গ্যালভানোমিটাৰটো ভাঙি মেলি তাৰ ভিতৰ কল দেখুৱাই দিম তাত হয়তো 20টা 30টা এনেকুৱা টাৰ্ন থাকে যেটো ফিক্স এবাৰ বনালে আৰু এটো চেঞ্জ নকৰে বি গ্যালভানোমিটাৰটো ভিতৰতে হসাকৈ তুমি এনেকুৱা দুটা ম্যাগনেটিক পিচ দেখিবলৈ পাবা মই তোমালোকক নিজ চকুৰে দেখুৱাই দিম এটা
আৰু গেলভেনোমিটাৰটো বনোৱাৰ পাছত এইকেইটা কেতিয়াও চেঞ্জ কৰি নাথাকে তাৰমানে বি ভেলুটো ফিক্স হ'বনে নহয় কোৱা বিটো এৰিয়া লুপটো এৰিয়া সদায় কাৰণে কনষ্টেণ্ট গোটেইখিনি কনষ্টেণ্ট হয়নে নহয় কোৱা ইয়াৰ পৰা মই কি লিখিব পাৰোঁ কোৱা I proportional to theta I proportional to theta ইয়াৰলৈকে দেখুৱাই দিলেই মুভিং কইল গেলভেনোমিটাৰৰ থিয়ৰিটো কমপ্লিট হৈ যাব where এইখিনি কনষ্টেণ্ট k equal to sorry লিখি দিবা c by nba is constant is called galvanometer constant তাৰ মানে deflection in the galvanometer is directly proportional to current এটা এই প্ৰিন্সিপলটোৰ সহায়ত মু কামটো ইজি হৈ গল নাই কোৱা মই কি বুলি কৈছিলো কারেন্ট গলেই হি এইটো গেলভেনোমিটাৰ কি কাৰণে ইউজ কৰা হয় টু ডিটেক্ট কারেন্ট মানে কারেন্ট গলেই ডিফ্লেকশন মাৰে বুলি কৈছিলো নাই এটো মতে কি দেখিছা কোৱা যিমানে বেছি কারেন্ট যাব হিমানে বেছি ডিফ্লেকশন হ'ব ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ আছে নে নাই এই কাৰণে গেলভেনোমিটাৰটো অকনমান কারেন্ট গলে অকনমান লৰচৰ হ'ব বেছি কারেন্ট গলে বেছি লৰচৰ হয় তেতিয়া হলে এই কথাটো মই ম্যাথমেটিক্যালি প্ৰুভ কৰি দিলো নাই কোৱা Deflection produced in the galvanometer is directly proportional to the current passing through it. Etu uliai dia mane galvanometer kahini khotom. Porikhat iyarleke likhile hetu 3 mark dibo. Principle of moving coil galvanometer. Note to ase mo etu sa iyarleke jodi uliai dia kahini khotom. বুজি পালা আৰু ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ থকাৰ কাৰণে মোৰ বেনিফিট কি হয় ইয়াৰ পৰা মই স্কেল এডাল লগাই ল'ব পাৰো মিলাই ল'ব পাৰো আৰু যে বোলে ইমানখিনি ঘূৰিলে 1 এম্পিয়াৰ ইমানখিনি ঘূৰিলে 2 এম্পিয়াৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ থকাৰ কাৰণে লিনিয়াৰ স্কেল এডাল বনাই দিব পাৰো ঠিক আছে এতিয়া মই ফটাফট ৰেডিয়েল ফিল্ডৰ কাহিনীটো কৈ আছো চোৱা জেনেৰেলি লাইনছ অফ ফোৰ্স সদায় কি হয় কোৱা নৰ্থ পোলৰ পৰা ওলাই সাউথ পোলত সোমায় কাহিনীটো তেনেকুৱা নহয় জানো এতিয়া ৰেডিয়েল ফিল্ড ম্যাগনেটিক পিচ কিটা এনেকে লোৱাৰ বেনিফিটটো কি চোৱা নৰ্থ পোল সাউথ পোল Generally, আৰু এটা কথা তোমালোকে জানা যে lines of force always electricity কত পঢ়িছা magnetism কত পঢ়িছা lines of force always starts normally from the surface তাৰমানে lines of force সদায় surface or পৰা perpendicularly ওলাই যদি perpendicularly ওলাই এই ডখৰ পৰা ওলোৱাবোৰ straight হ'ব perpendicular to the surface এই ডখৰ পৰা ওলোৱাডাল কেনেকুৱা হ'ব কোৱা এনেকুৱা হ'ব এই ডখৰ পৰা ওলোৱাডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব সদায় কেনেকুৱা হয় কোৱা perpendicular to the surface আৰু lines of force সদায় কি হয় starts from north pole and terminates at south pole সদায় বেকা বেকি কৈ ওলাব নাই এতিয়া বেনিফিটটো কি হ'ব সা যদি ফিল্ডখন ৰেডিয়েল হয় ইয়াৰ ভিতৰত যেতিয়া ৰেক্টেঙ্গুলাৰ লুপ এটা ঘূৰি থাকিব নহয় কি হ'ব জানা at any position of the rectangular loop the value of theta will always be equal to 0 কেলে কৈছো চোৱা First rectangular loop to horu kane moi to dekhaisu jeniba ha etu rectangular loop jeniba juisla gathito de eneke ase dekhoblo hohos kane horu to loisu ha ei line dalor logot parallelly ase ne nai kwa parallelly ase so theta value 0 keneba ko loop to ghurise bole ghurile ei line dalor logot ako parallel hoy gol nai kwa lines of force logot ta mane tetia theta value kiman hoy gol kwa 0 ei phaleও jodi ঘুরে jote na thakok kyo lines of force logot i hoday ki hoy thakibo kwa parallel buji paisa nai kwa তাৰ মানে ম্যাগনেটৰ পিচ কিটাৰ শেপটো এনেকুৱা লোৱাৰ কাৰণে at any position of the loop the value of theta will be always equal to কিমান হ'ব কোৱা 0 lines of force লগত সদায় কি হ'ব কোৱা parallel আৰু parallel হলে মোৰ বেনিফিট কি চোৱা parallel হলে theta 0 মানে cos theta 1 টৰ্কৰ maximum value So তেতিয়ালে ম্যাগনেটিক পিচ কিটা কিয় এনেকুৱা সেপৰ লোৱা হৈছে সবে ধৰিব পাৰিলানে যাতে হি ম্যাক্সিমাম টৰ্ক পাই থাকে যাতে থিটা ভ্যালু সদায় কিমান হয় কোৱা 0 এইটো লাইনছ অফ ফৰ্স এটা পাৰপেন্ডিকুলাৰলি ওলাই নহয় এইটো খেলটো কিমান ধুনীয়া কথা চোৱা এইখন ফিল্ডক কি বুলি কোৱা হয় কোৱা ৰেডিয়েল ফিল্ড ঠিক আছে আৰু ইয়াত তেতিয়ালে আজি ডিফ্লেকশনৰ কাহিনী গম পাই গলা আৰু একচুয়ালি মই কথা এটা কৈছো নেক্সট টপিকটো কি হ'ব জানা তোমালোকে এমিটাৰ আৰু ভলমিটাৰ জানা এমিটাৰ কি কিহৰ কাৰণে ইউজ কৰা হয় টু মেজাৰ কারেন্ট ভলমিটাৰ কি পটেনশিয়াল ডিফাৰেন্স দুইটা বস্তু দেখিবলৈ এনেকুৱাই এটা কারেন্ট মেজাৰ কৰে এটা ভলমিটাৰ ভোল্টেজ মেজাৰমেন্ট কৰে এনেকে হৈ থাকে না এই দুইটাই একচুয়ালি কি বস্তু জানা মুভিং কইল গেলভেনোমিটাৰ Actually, emitter or volmeter to ki jana it is a modified form of galvanometer. Etia amar sobotko important next topic to high secondary final ot hoday ahi thake question to ki hobo jana how a galvanometer can be converted into an emitter and how a galvanometer can be converted into a volmeter. Actually duitare bapek kun galvanometer e hoy. Thik ase
এতিয়া নেক্সট কথা হ'ল এইটোক এইকেইটালৈ কনভাৰ্ট কৰিবলৈ হ'লে তাৰ আগত মই গেলভেনোমিটাৰৰ দুটা সৰু সৰু কথা জানি ল'ব লাগিব এটা হ'ল সেনসিটিভিটি অফ গেলভেনোমিটাৰ সেনসিটিভিটি অফ গেলভেনোমিটাৰ এটা কোৱা হয় কাৰেন্ট সেনসিটিভিটি আৰু এটা কোৱা হয় ভোল্টেজ সেনসিটিভিটি সেনসিটিভিটি ওয়াৰ্ডটোৰ মিনিংটো গম পায় কিমান সেনসিটিভ মানে এটা গেলভেনোমিটাৰটোক আমি দুটা ষ্টাইলত আমি চাব পাৰো এটা হ'ল ইয়াৰ কাৰেন্ট সেনসিটিভিটি কিমান আৰু এটা ভোল্টেজ সেনসিটিভিটি কিমান কাৰেন্ট সেনসিটিভিটি মানে ই কাৰেন্টৰ লগত কিমান হুনকালে ৰেসপন্স দিয়ে কিমান পজিটিভলি কিমান ফাষ্ট কিমান কুইক ৰেসপন্স দিয়ে ভোল্টেজ সেনসিটিভিটি মানে ভোল্টেজৰ লগত ইয়াৰ ৰেসপন্সটো কিমান ভাল মানে এতিয়া তেতিয়ালে এটা কথা বুজি পাইছা যেতিয়া গেলভেনোমিটাৰটোক আমি কাৰেন্ট সেনসিটিভিটিটো ভাল হ'ব যেটো গেলভেনোমিটাৰৰ কাৰেন্ট সেনসিটিভিটিটো ভাল হ'ব মানে কাৰেন্টটো কি খুব জলদি ৰেসপন্স দিয়ে হেতুকে আমি আলটিমেটলি কি হিচাপে ইউজ কৰিম কোৱা এমিটাৰ আৰু যেতিয়া গেলভেনোমিটাৰৰ ভোল্টেজ সেনসিটিভিটিটো খুব ভাল হ'ব তেতিয়া হেতুকে আমি কি হিচাপে ইউজ কৰিম কোৱা ভোল্টমিটাৰ কাহিনী হেতুৱে তেতিয়ালে নেক্সট ভিডিওটোত মই সেনসিটিভিটি কি বস্তু অকনমান কৈ দিছো